মাধৱদেৱ বিশ্ববিদ্যালয়তো উদযাপন কৰে ৭৬ সংখ্যক গণৰাজ্য দিৱস। সমগ্ৰ দেশৰ লগতে নাৰায়ণপুৰ মাধৱদেৱ বিশ্ববিদ্যালয়তো উদযাপন কৰে ৭৬ সংখ্যক গণৰাজ্য দিৱস। আজি পুৱা বিশ্ববিদ্যালয়ৰ প্ৰাংগণত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ক্ষীৰপদ দত্তই মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ পাছতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অৰূপজ্যোতি চৌধুৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি গণৰাজ্য দিৱসৰ ওপৰত ভাষণ প্ৰদান কৰে। মাধৱদেৱ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ভাৰতৰ ৭৬ সংখ্যক গণতন্ত্ৰ দিৱসৰ আমি স্বাগতম জনাইছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি বিগত বৰ্ষসমূহৰ নিচিনাকৈ এইবাৰো আমাৰ দিনজোৰা কাৰ্যসূচীৰে গণতন্ত্ৰ দিৱস আমি উদযাপন কৰিছোঁ। ৰাতিপুৱা আমি জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিৰ ওচৰত মাল্যাৰ্পণ কৰিছোঁ। তাৰপিছত আমাৰ পতাকা উত্তোলন হৈছে। পতাকা উত্তোলন কৰিছে আমাৰ বিশ্ববিদ্যালয় সন্মানীয় উপাচাৰ্য মহোদয়। আজি আমাৰ এই কাৰ্যসূচীৰ লগতে আমাৰ যিটো বিশ্ববিদ্যালয়ৰ সংগীত, সেই সংগীতটো আজি আমি উন্মোচন কৰিছোঁ। আমাৰ অতি সৌভাগ্যৰ কথা যে আমাৰ মাজত আজি উপস্থিত আছিলে অসমৰ খ্যাতনামা সংগীতজ্ঞ লিখক ডক্টৰ অঞ্জনজ্যোতি চৌধুৰী ছাৰ। তেখেতে আমাৰ গীতটি উন্মোচন কৰিলে, বিশ্ববিদ্যালয় সংগীতটি উন্মোচন কৰিলে। আৰু তাৰপিছত আমাৰ ছাত্ৰ ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিলে, মাৰ্চ পাষ্ট আমাৰ প্ৰদৰ্শন কৰিলে। আৰু আমাৰ সকলো কাৰ্যসূচী ইতিমধ্যে আগবেলাৰ কাৰ্যসূচী আমাৰ সম্পূৰ্ণভাৱে সমাপন হৈছে। ইয়াৰ পিছত আমাৰ আছে সন্ধিয়ালৈ আছেগৈ আমাৰ পতাকা আমাৰ অৱৰোহণ কৰা হ'ব। গতিকে আমি সকলো ৰাইজক আজি যি উৎসাহ উদ্দীপনা দেখুৱালে, আমাৰ সহযোগিতা আগবঢ়ালে, আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নাৰায়ণপুৰৰ পৰা কেমেৰা পাৰ্চন জলেন দেউৰীৰ সহযোগত গোপাল গোৱালাৰ ৰিপৰ্ট, চৌহানা লাইভ।